নমস্কাৰ মই জ্যোতিকুলিতা E-PATHSHALA ইউটিউব চেনেলৰ এটা ফ্ৰেছ ভিডিঅ'লৈকে সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ দুখন ইম্পৰ্টেণ্ট নটিফিকেশ্যনৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথম যিখন নটিফিকেশ্যন আছে সেইখন হৈছে আপোনালোকৰ BA, BSc আৰু BCom 6 ছেমিষ্টাৰৰ ৰেগুলাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। অন্য যি নটিফিকেশ্যন আছে সেই নটিফিকেশ্যনখন হৈছে আপোনালোকৰ 14-15-16 বৰ্ষৰ BA, BSc, BCom 6 ছেমিষ্টাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। কিন্তু ভিডিঅ'টোৰ আগলৈকে যোৱাৰ আগত যদিহে আপোনালোকে এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাকে লৈ আহি থাকোঁ। এতিয়া আহক মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে যি নটিফিকেশ্যন আছে এই নটিফিকেশ্যনখন হৈছে আপোনালোকৰ BCom, BSc আৰু BA 6 ছেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন মোড ছিলেক্ট কৰিছিলে কিন্তু কিবা কাৰণত তেওঁলোকে যদি অনলাইন পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে তেতিয়াহ'লে তেওঁলোকৰ যি ৰেছপেক্টিভ কলেজ আছে সেই ৰেছপেক্টিভ কলেজত তেওঁলোকে অফলাইন মাধ্যমত গৈ পৰীক্ষাসমূহ দিব পাৰিব। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীৰ এটা মনত ডাউট আছিল যে তেওঁলোকৰ যি ৰেজিষ্টাৰ মোবাইল নম্বৰ আছিলে সেইটো হেৰাইছে বা চেঞ্জ হৈছে, তেতিয়াহ'লে তেওঁলোকে অফলাইন মাধ্যমত গৈও তেওঁলোকৰ পৰীক্ষাসমূহ দিব পাৰিব। গতিকে এইটোৱে আছিল ৰেগুলাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আপডেট। এতিয়া আহিব বিচাৰিছোঁ আমি এৰিয়াৰ ছাত্ৰ ছাত্ৰীখিনিৰ ওপৰত। চাওক, এৰিয়াৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে এইবাৰ যি আপোনালোকৰ পৰীক্ষা অফলাইন মাধ্যমত দিব নোৱাৰে, অৰ্থাৎ যি অহাকাইলৈৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব লগা আছে সেই পৰীক্ষাত যদি তেওঁলোকে অৱতীৰ্ণ হ'ব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে নৱেম্বৰ মাহৰ প্ৰথম ভাগত তেওঁলোকে পৰীক্ষা দিব পাৰিব। আৰু এই যি সুবিধা আছে এই সুবিধাটো অকল 14, 15 আৰু 16 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেহে। লগতে ইয়াত এটা কথা কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে তেওঁলোকে তেওঁলোকৰ যি কলেজ আছে, অৰ্থাৎ যি ৰেছপেক্টিভ কলেজ আছে তেওঁলোকৰ সেই কলেজবিলাকৰ প্ৰিন্সিপালবিলাকৰ লগত তেওঁলোকে কণ্টেক্ট কৰিব লাগিব আৰু তেওঁলোকে ক'ব লাগিব যে তেওঁলোকে অফলাইন মাধ্যমত তেওঁলোকে পৰীক্ষা দিব নোৱাৰে। গতিকে এই দুইখন নটিফিকেশ্যনে আছিলে ছাত্ৰ ছাত্ৰীসকলৰ বাবে। ইয়াত চাওক, ইয়াত এটা কথা মেনশ্যন কৰা হৈছে যে অফলাইন মোড, অৰ্থাৎ এৰিয়াৰ ছাত্ৰ ছাত্ৰীখিনিৰ বাবে অফলাইন মোড এই ভিডিঅ'টো যেতিয়ালৈকে বনাইছোঁ তেতিয়ালৈকে আছে, কিন্তু হয়তো আপোনালোকৰ যি নটিফিকেশ্যন আছে নটিফিকেশ্যনখন অলপ চেঞ্জ হোৱাৰ সম্ভাৱনাও আছে। মোৰ হাতত যিমান দূৰ ইনফৰ্মেশ্যন আহিছে এৰিয়াৰ ছাত্ৰ ছাত্ৰীখিনিকো হয়তো ব্লেণ্ডেড মোডত পৰীক্ষা দিয়াৰ কথা গুৱাহাটী ইউনিভাৰ্চিটিয়ে চিন্তা চৰ্চা কৰি আছে। গতিকে সেই ভিডিঅ'টো যদিহে আপোনালোকে বিচাৰে তেতিয়াহ'লে অনুগ্ৰহ কৰি এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিছু পৰিমাণে হ'লেও উপকৃত হ'ল। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ডেছক্ৰিপশ্যন বক্সত অৰূপ ব্লগছ বুলি এটা ইউটিউব চেনেলৰ লিংক আছে, সেই ইউটিউব চেনেলটো যদিহে আপোনালোকে ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে মই জ্যোতিকুলিতা এই ভিডিঅ'টোৰ পৰা বিদায় মাগিব বিচাৰিছোঁ। ধন্যবাদ। জয় আই অসম।